পশ্চিম নলবাৰী ককায়াৰ কৌৰৱপাৰা চুপাত দ্বিতীয় বাৰ্ষিক মাঘী পূৰ্ণিমা সভা মহোৎসৱ আৰম্ভ। নলবাৰী জিলাৰ পশ্চিম নলবাৰী ককায়াৰ কৌৰৱপাৰা চুবাত দ্বিতীয় বাৰ্ষিক সভা মহোৎসৱ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। বৃহস্পতিবাৰে পুৱা সভা মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজ কৰ্মী তথা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূপতি নাথে। ইয়াৰ পিছতে ককয়া অঞ্চলত ধৰ্মীয় ভাগৱত শোভাযাত্ৰা আৰম্ভ হয়। উক্ত শোভাযাত্ৰাত ককায়াৰ কৌৰৱপাৰাৰ শিশুৰ পৰা জীয়ৰী বোৱাৰী ডেকা বৃদ্ধ সকলোৱে অংশগ্ৰহণ কৰে। ককায়াৰ বিভিন্ন পথেৰে পৰিভ্ৰমণ কৰা উক্ত ভাগৱত শোভাযাত্ৰী আকাশ পতা হৰিধ্বনিৰে মুখৰিত কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে শুক্ৰবাৰে সভাৰ মূল বন্তি প্ৰজ্বলনৰ ভাগৱত পাঠ খেল ধেমালি প্ৰতিযোগিতাৰ পিছত আবেলি নাগাৰা নামেৰে সামৰণি পৰিব সভা মহোৎসৱ। নলবাৰীৰ পৰা দীপু দাসৰ প্ৰতিবেদন, PI নিউজ। জয় গুৰু শংকৰ। আমি নলবাৰী জিলাৰ পশ্চিম অংশৰ এই প্ৰাক্তন ধৰ্মগুৰু বৰক্ষেত্ৰী সীমামূৰীয়া ককায়া বনমাজা এই অঞ্চলটোত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ মেৰুদণ্ড তেৰাৰ সৃষ্ট বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰ এই অঞ্চলত প্ৰচাৰ প্ৰসাৰ লাভ কৰাৰ মানস কৰি আমি এই ককয়া গাঁৱৰ শেষ প্ৰান্তৰ কৌৰৱপাৰা চুবুৰীত দুদিনীয়া কাৰ্যসূচীৰে এইবেলি দ্বিতীয় বৰ্ষৰ এই সভা মহোৎসৱ ভাগি মাঘী পূৰ্ণিমা উপলক্ষে আয়োজন কৰিছিলোঁ। আৰু ইয়াৰে আজি প্ৰথম দিন। প্ৰথম দিৱসত ৰাতিপুৱা নাম প্ৰসংগ হৈ গ'ল, তাৰপিছত ভাগৱত শোভাযাত্ৰা হৈ গ'ল। এতিয়া ভাগৱত পাঠ চলিব। ভাগৱত পাঠৰ পাঠিকা নমিতা কোঁৱৰ জোনাই জিলাৰ পৰা আহিছে আৰু ভাগৱত বক্তা কেইবাজনকো আমন্ত্ৰণ কৰি অনা হৈছে। তাৰাভাৱে ইয়াত ভাগৱত পাঠ ব্যাখ্যা কৰি আমাৰ এই ভিতৰুৱা অঞ্চলৰ বান্ধৱ আইনতে সমস্ত কৃতাৰ্থ কৰিব। লগতে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ ইয়াত বিস্তাৰিত হ'ব। এই কামনা কৰি আমি অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। অহাকালিও নাম প্ৰসংগ নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। এনেকুৱাকৈ হয়তো আগন্তুলৈকে আমি মহাপুৰুষ গুৰুজনাৰ আদৰ্শ বৰ্তাই ৰখাৰ আমি যি চেষ্টা কৰিব বিচাৰিছোঁ, সমস্ততে আমি সমস্ত বান্ধৱ আই মাতৃৰ আশীৰ্বাদ বিচাৰি